हेलो गाइज সকলকে স্বাগতম জানাইছো আমাৰ ইউটিউব চেনেল তুলিকা দীপিকা এন্টাৰটেইনমেন্টত। আজি আছে মোৰ এটা নৃত্যৰ অনুষ্ঠান। মই যাম আৰু দিনটো কেনেকৈ পাৰ কৰো, কেনেকৈ ওলাও, মই কি কৰিমগে, কি নাচিম, এই সকলোবোৰ গোটেই দিনটোৰ ভিডিঅ' আপোনালোকক দেখা যাম। সকলোৱে স্কিপ নকৰাকৈ চাই যাব আৰু মই এতিয়া খুব সোনকালে ৰেডি হ'ব লাগিব। আৰু আজি চাগে প্ৰথম দিন হ'ব মই যেটো অনুষ্ঠান কৰিম। মোৰ কাষত বা আৰু দাদা কোনোৱে নাথাকে, মই অকলে যাব লাগিব। বায়ে উলিয়াব, মই একদম বাকীখিনি দেখাই যাম। মই বস্তু সোনকালে গা পা উলিয়াই ধুই ৰেডি লৈছো। হওঁ। ইমান বেছি মেকআপৰ বস্তু নাই, হলো যিখিনি আছে আজি বাই মোক সেইখিনি দি মেকআপ কৰি দিব। মই ঘৰটো বিশেষ উলিয়াব নোৱাৰিম কিয়নো আমাৰ ঘৰ বনাই আছে নতুনকৈ, গতিকে এনেকৈ আৰু টেবুলতে গোটেইখিনি উলিয়াই লৈ মেলি মই আজি মেকআপ ল'ম, আপোনালোকক দেখাই থাকিম আৰু মোক কেনেকুৱা লাগিছে জনাব। মই যিখিনি পাৰোঁ সেইখিনি কৰি লৈছোঁ, বাকীখিনি বায়ে কৰি দিব। আৰু ভিডিঅ' কৰিবলৈ একদম মানে আমাৰ ঘৰৰ অৱস্থা একদম বেয়া, মানে বনাই আছে আচলতে, সেইটো মানে দেখাব পৰা নাই। মেইনলি ভিডিঅ' বনোৱা মানুহজন মোৰ নাই, মানে দাদা নাই, গম পাইছে। তো এনেকৈ ভিডিঅ' বনাইছোঁ আৰু কি হ'ব আৰু আজি একদম প্ৰেক্টিচ নাই, ঘপককৈ ক'লে তো ওলাইছোঁ আৰু এতিয়া মোৰ মেকআপ ষ্টাৰ্ট হৈ গৈছে। বহিছোঁ আৰু মেকআপত। ভিডিঅ'টো কিন্তু মোৰ দেউতাই কৰি দিছে দেই, আজি প্ৰথম কৰিছে তেওঁ ভিডিঅ'। তেওঁ খুব বেছি ভাল পায় এইবোৰ কৰিলে, সৰুৰ পৰা নচা মেলা কৰা কাৰণে খুব বেছি ছাপোৰ্ট কৰে, হেল্প কৰে। আমাৰ আগৰ কভাৰ ভিডিঅ'বোৰ যেতিয়া বনাওঁ তেওঁ সৰু সৰু কামবোৰ কৰি দিয়ে। আজিও তেনেকৈ তেওঁ দাদান স্কুল যোৱাৰ বাবে তেওঁ এই ভিডিঅ'টো মোক কৰি দিলে, খুব ধুনীয়াকৈ কৰি দিলে। মই যেনেকৈ বিচাৰিছিলোঁ তেওঁ তেনেকৈয়ে কৰি দিলে। তাৰপিছত এয়া আমাৰ তুলিকা বাইদেৱে পূৰা আই মেকআপ কৰি আছে। মোৰ কিন্তু মেকআপটো দেখি আজি খুব বেছি ভাল লাগিব যেন লাগিছে। আই মেকআপটোৱে মোক খুব বেছি পচন্দ হৈছে। আপোনালোকে কেনেকুৱা দেখে মোক জনাব দেই। ফাইনেলি এয়া মোৰ মেকআপ হৈ গৈছে, এয়া মুখৰ মেকআপটো হৈ গ'ল। এতিয়া কেনেকুৱা লাগিছে বাৰু? আচলতে গোটেই মেকআপটো মানে ড্ৰেছটো কৰিলেহে গম পোৱা যাব, এতিয়া গম পোৱা নাই বাৰু। তো ইমান এটা বেয়া লগা নাই বাৰু, বাই মজা কৰিছে আৰু মেকআপ। আজি ভাল লাগিছে মোৰ নিজৰে। চাওঁ আৰু ড্ৰেছটো পিন্ধিলে কেনেকুৱা লাগে। ৰেডি। এয়া মই একদম কাপোৰ পিন্ধা লাগিছোঁ। মই আজি নতুন কাপোৰযোৰত মোৰ প্ৰথমটো প্ৰগ্ৰেম হ'ব, কিন্তু দুৰ্ভাগ্যবশতঃ মই আজি মানে সম্পূৰ্ণ নতুন ড্ৰেছটো অনা নহ'লে, গতিকে মই ঘৰত থকা ৰিহাখনতে মেৰিয়াই লৈছোঁ আৰু নাচিম আৰু কি হয়। আন দিনাৰ দৰেও আজিও মোক বায়ে খুব ধুনীয়াকৈ সজাই দিছে। এনেকৈ তাইৰ প্ৰতিটো কাম মোক কৰি দিয়ে, খুব বেছি ভাল পাওঁ, বহুত বেছি ভাল লাগে তাইৰ লগত। মানে এনেকৈ মোৰ প্ৰতিটো কামতে তাই হেল্প কৰে। এই সৰু সৰু কামবোৰো খুব ধুনীয়াকৈ তাইয়ে কৰি দিয়ে। তাই নাথাকিলে যে কি হ'ব সেইটো ভাবিয়ে কেতিয়াবা বেয়া লাগে, হ'লেও ভাবোঁ আৰু যেনেকৈ নহওক তেতিয়াও মই এইখিনি কাম নিজে কৰিব লাগিব যেনেকৈ পাৰোঁ। কিন্তু তাই কৰিলে মোৰ বেছি হেপ্পী হওঁ, খুব বেছি ভাল লাগে। সকলোখিনি কাম তাই খুব ধুনীয়াকৈ কৰি দিয়ে। সৰুৰ পৰা মই যিমানবাৰ নাচিছোঁ হয়তো প্ৰায়খিনি তাইয়ে কৰি দিয়ে। দুই এবাৰহে কিজানি মই নিজেই কৰিছোঁ, নহ'লে মোৰ বৰ্তাৰ ছোৱালী বাজনীয়ে কৰি দিয়ে। লগাবলৈ লৈছোঁ। আজি মই ঘৰত একদম অকলে। বা গ'ল, দাদা গ'ল স্কুল, দেউতাও গ'ল বজাৰ, মাও গ'ল মিটিং আছে। এতিয়া মোক নিব আহিব তাৰ পৰা। মই আগতীয়াকৈ বজাৰ আগতহে ওলাই মেলি একদম ৰেডি হৈ লৈছোঁ। এতিয়া মই একদম আচল বস্তুটো লগাব আছে, লগাই লৈছোঁ। নাচ বুলিলে এইটোৱেই মেইন নহয়নে? ইমান বেছি ভাল লাগে, সৰুৰ পৰাই লাগে, বহুত ভাল পাওঁ এইটো কালাৰটো। লগাই লৈছোঁ আল্টা। মোক নিব আহিব, তেওঁলোকে ফোন কৰিব, তাৰপিছত যাম আৰু। এতিয়া মই ৰিলচ বনাই অকণমান টাইম পাছ কৰিম আৰু। কেনেকুৱা লাগিছে বাৰু মোক তেওঁলোকে কমেণ্ট কৰি জনাব দেই। ধুনীয়া লাগিছে ন? মই ভাল পাওঁ বহুত এইটো এনেকৈ কালাৰ লগাই। নাচা বুলিলে মই এইটো আগতে সৰু থাকোঁতেতো এইটো মই মচিব নোখোজোঁ জানেনে? ইমান বেছি ভাল পাওঁ। আহি মই চাবোন দি কেতিয়াও বেছিকৈ ধুই নিদিওঁ। ঘৰত কয় যে চাবোন দি এইখিনি আঁতৰাই দিয়ে, কিন্তু মই চাবোন দি আঁতৰাই নিদিওঁ। মানে খুব বেছি ভাল লাগে কালাৰটো যেতিয়া উঠি থাকে। দুটা আছে, এটা এইটো ঘৰত আছিলে, ঘৰত থকাটো, এটা আমাৰ ৰুমত আছে। এইটো অলপ পাতল হয় কালাৰটো, মই আজিহে মন কৰিছোঁ। গতিকে এইটো ইমান বেছি ভালকৈ লগা নাই দেখোন। হ'ব আৰু এনেকৈ লগাই লৈছোঁ অলপ।
অকণমান বেয়া হৈ গ'ল। সদায় মই নাচিবৰ সময়ত মোৰ এই কামটো সদায় মোক দাদাই কৰি দিয়ে। আজি মিছ কৰিছোঁ তাক, সি স্কুল গ'ল, সি খুব ধুনীয়াকৈ লগাই দিয়ে। মোৰ এই নাচৰ ক্ষেত্ৰত দাদা আৰু বাই বহুত হেল্প কৰে। দাদাই লৈ মেলি যায় লগত, আলতা লগাই দিয়ে, এনেকৈ বহুত বেছি ভাল লাগে। আজি দুইটাই মোৰ নাথাকে, হ'লেও মই অকলে প্ৰগ্ৰেমটো কৰিবলৈ ওলাইছোঁ আৰু কি হয় নাজানো। আপোনালোকে মৰম দিব, মোৰ ভিডিঅ'বোৰ সদায় চাব। আমাৰ পৰীক্ষা থকাৰ বাবে, এতিয়া কলেজ পঢ়ি থকাৰ বাবে আমি সদায় কণ্টিনিউ ভিডিঅ' দিবলৈ নাই পৰা, কিন্তু এতিয়াৰ পৰা আমি আকৌ দিবলৈ চেষ্টা কৰিম, মাজে মাজে দি থাকিম। আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাব আৰু মৰম দিব। এতিয়া সম্পূৰ্ণ লাগিছে নহয়নে? পুৰা কালাৰ উঠি গৈছে। আচলতে লগাওঁতে বেছি কালাৰ নুঠে, যেতিয়া থৈ দিয়া যায় শুকাই যায় তেতিয়াহে সুন্দৰকৈ কালাৰটো আহে। চাওকচোন ইমান ধুনীয়াকৈ আহিছে এতিয়া কালাৰটো। বেক চাইডে লগাই নাই, বেক চাইডে লগাব। মোৰ আকৌ বেক চাইডে কালাৰ নুঠে, জেতুকা হওক, মেহেন্দি হওক, আলতা হওক, একো কালাৰেই মোৰ নুঠে, কিয় নাজানো। এই বেকৰ স্কিনটোত কি কথা আছে, মোৰ কালাৰ নুঠে। চাওক কিমান বেছি পাতল আহিছে, দেখিছে? বহুত বেছি পাতল আহে, কালাৰ নুঠেই। এতিয়া মোৰ হৈ গৈছে, মই একদম সম্পূৰ্ণ ৰেডি হৈ গৈছোঁ। এতিয়া মই আৰু একো কৰিব নাই, এতিয়া মই ফোন কৰিব আৰু মই যাম। এতিয়া জাষ্ট ভিডিঅ' বনাম। মোক নিবলৈ এয়া আহি পাই যাবহি। এতিয়া মই এয়া ৰাস্তাত ওলাই মেলি ধুনীয়াকৈ ৰৈ আছোঁ। এয়া আহি মই ফাইনেলি পাই গ'লোহি অনুষ্ঠানটোত। খুব বেছি মানুহ আহিছে। সাংস্কৃতিক এটা শোভাযাত্ৰাৰে অনুষ্ঠানটো আৰম্ভ হ'ল। এয়া আপোনালোকে বেনাৰখন দেখি অনুষ্ঠানটো কি হয়তো গম পাইছেই। তাৰপিছত এনেকৈ অনুষ্ঠানটো আৰম্ভ হ'ল। এয়া বিশিষ্ট অতিথিসকলৰ ভাষণ তথা তেখেতসকলক সম্বৰ্ধনা জনাইছে। তাৰপিছত এয়া মই নচা নাই এতিয়ালৈকে, আৰু এয়া মোৰ কাষত দাদা আহি পাই গ'লি। স্কুল ছুটি হোৱাতে সি গুচি আহিলে। তাৰপিছত এয়া মই নাচিলোঁ, আপোনালোকক অকণমান দেখাইছোঁ। কিন্তু মই সত্ৰীয়া নাচিছোঁ, হ'লেও মোৰ ড্ৰেছটো সম্পূৰ্ণ নহ'লে, কাৰণ মোৰ ড্ৰেছটো কেইটামান পাৰ্ট মানে মোৰ ৰুম যোৰহাটতে থাকি আহিলে। তো মই এনেকৈয়ে নাছিলোঁ, তাৰ বাবে মই দুখিত। আৰু কিন্তু মোৰ অনুষ্ঠানটো কৰি খুবেই বেছি ভাল লাগিলে। এই ভিডিঅ'টোৰ জৰিয়তে মোক নিমন্ত্ৰণ জনোৱা জ্যোতি দাক বহুত বহুত ধন্যবাদ জনাইছোঁ। মোৰ অনুষ্ঠানটোৰ পিছতে আমাৰ গাঁৱৰে বোৱাৰীসকলে জেং বিহু পৰিৱেশন কৰিলে। তাৰপিছত মোৰ নাচি হোৱাৰ বাবে মই তাৰ পৰা গুচি আহিলোঁ আৰু মই এটা ভিডিঅ' শ্বুট কৰিলোঁ। সেই ভিডিঅ'টো নেক্সট আপোনালোকক দেখাই আছোঁ, সকলোৱে চাব। এয়া মই একদম নাচি মেলি আহি পাই গ'লোহি। একদম ৰাতিয়ে হৈ গ'ল, ৰাতি মানে আন্ধাৰ হৈ গ'ল আৰু সন্ধিয়া লাগিলে। এতিয়া মই ধুনীয়াকৈ ড্ৰেছ পোছাক সলাই লওঁ, মেকআপ ৰিমুভ কৰি দিলোঁ, পূৰা ফ্ৰেছ হৈ আহি গ'লোঁ। অনুষ্ঠানটো কি আছিলে আপোনালোকেতো ভিডিঅ'টোত গম পালেই, ভিডিঅ'টো চালে। আৰু মোৰো ভাল লাগিলে অনুষ্ঠানটোত গৈ, নাচিলোঁগৈ। আৰু মোৰ বেয়া লাগি আছিলে, মোৰ লগত দাদাও নাছিলে, বাও নাছিলে, কিন্তু শেষত দাদা গ'ল। দাদা স্কুলৰ পৰা আহি তাক ফোন কৰি দিয়াতে সি গ'ল। তাৰ সেই মানে ইমান কষ্ট কৰি দিনটো স্কুলত থাকিও যে টিউশ্যন ক্লাছো এতিয়া গ'ল, আকৌ সি মোক থৈ টিউশ্যন ক্লাছ গ'ল, হ'লেও যে মোৰ কাৰণে সি যায়, সেই মমবোৰ খুব বেছি ভাল লাগে তাৰ। সি দেখাই একো নক'লেও সেই মমবোৰে মোক বহুত বেছি ভাল লগায়। বা যাব নোৱাৰিলে, থকাহে নিশ্চয় গ'ল হয়। তাই আজি ভাৰতনাট্যমৰ মানে ষ্টুডেণ্টখিনিয়ে আমাৰ পৰীক্ষা আছে, সেয়ে তাই শিৱসাগৰ গ'ল, কিন্তু ফোনৰ যোগেৰে মোক খা খবৰ লৈ আছে। আৰু আমাৰ এই তিনিওটাৰে মৰমবোৰ এনেকৈ থাকিবৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব আৰু মোৰ ভিডিঅ'বোৰ এনেকৈ চাই থাকিব। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকক এনেকৈ মই ভিডিঅ'বোৰ দি যাম, সকলোৱে মৰম দিব আৰু চাই কেনেকুৱা পালে ভ্লগটো জনাব। মই ইমান ভ্লগ নবনাওঁ, তো ইমান বেছি এক্সপিৰিয়েঞ্চো নাই, হ'লেও আপোনালোকৰ বাবে মই চেষ্টা কৰিছোঁ বনাবলৈ। তো কেনেকুৱা পাই জনাব। আৰু নতুন নতুন ভিডিঅ' আহি আছে, মই দেখাই থাকিম সকলো তেনেকৈ ভিডিঅ'বোৰ আপোনালোকক দিবৰ বাবে মোক মৰম দিব সদায়। আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। আজিলৈ আহিছোঁ, বাই।